লাগিছে দখলা কলনীৰ ৰাইজে শ্ৰমজীৱী ৰাইজে যোৱা প্ৰায় 28 বছৰে কৃষ্ণ জন্মাষ্টমীৰ এই অনুষ্ঠানটি পাতি আহিছে আৰু চকুৰ সন্মুখতে তেখেতসকলে লাহে লাহে এই অনুষ্ঠানটো অকমান বহল ভিত্তিত পাতি আহিছে এইবাৰ তেখেতসকলে বিভিন্ন কাৰ্যসূচী লৈছে এই কাৰ্যসূচীত তেখেতসকলে আমাক নিমন্ত্ৰণ কৰিছে যোৱা বছৰ কেইবছৰৰ লেখীয়াকৈ এইবাৰো আহি তেখেতসকলৰ মাজত উপস্থিত হৈ এক আনন্দ অনুভৱ কৰিছোঁ ভগৱান শ্ৰীকৃষ্ণৰ দৰ্শন আধ্যাত্মিকতাৰে আৰু কৃষ্ণ বন্দনাৰে এই অঞ্চলটো মুখৰিত হৈছে আৰু আশা ৰাখিছোঁ অঞ্চলবাসী ৰাইজৰ মংগল হওক তাকে কামনা কৰিছোঁ আৰু এই শ্ৰমজীৱী ৰাইজৰ মনৰ যি কামনা তেখেতসকলে একলগ হৈ একতাৰে এই ধৰণৰ সামাজিক অনুষ্ঠান পালন কৰাৰ যিটো তেওঁলোকৰ হাবিয়াস তাক দুগুণে উৎসাহিত কৰিবৰ কাৰণে আমি তেখেতসকলৰ মাজত উপস্থিত হৈছোঁ আৰু আটাইৰে আৰু এই অনুষ্ঠানৰ সাফল্য কামনা কৰিছোঁ আৰু আজি গোটেই কাৰ্যসূচী সুন্দৰভাৱে ৰূপায়িত হ'ব বুলি আশা ৰাখিছোঁ আচলতে আমাৰ এই মন্দিৰটো 1995 চনত দখলা শ্ৰী শ্ৰী কৃষ্ণ মন্দিৰ নামেৰে স্থাপিত আজিৰ পৰা মোটামুটি 29 বছৰ হ'ল আমি এনেদৰে শ্ৰীকৃষ্ণ জন্মাষ্টমীত এই উৎসৱটো পালন কৰি আহিছোঁ তাৰ লগতে এই সংগতি ৰাখি নাম প্ৰসংগ আৰু ঢুলীয়া কুলীয়া এইবিলাক চবখিনি আমাৰ থাকে নিমন্ত্ৰিত অতিথি হিচাপে আমাৰ আজি মঞ্চ মুকলি কৰাৰ কাৰণে শ্ৰী পংকজ লোচন গোস্বামীদেৱক নিমন্ত্ৰণ কৰা হৈছিলে আমাৰ বিশেষ নামৰীয়া দলটোৰ নাম হ'ল চিপাজাৰ নিবাসী মৰমী শইকীয়াৰ নাম দল খুব ভাল নিশা মোটামুটি 12 বজালৈকে থাকিব নাম প্ৰসংগ চলি থাকিব আপোনালোকে ভালদৰে চলি আছে আৰু আমি এইটো আশা কৰোঁ যাতে এই সময়খিনি গোটেইখিনি ৰাতি 12 বজালৈকে যাতে ভালে ভালে যায় তাৰ বাবে আমি কামনা কৰিছোঁ সেইটোৱে আমাৰ অলপ আগতে আমাৰ প্ৰতিমা আনিছিলোঁ আপোনাৰ আগৌতিৰ পৰা তাৰ পৰা শোভাযাত্ৰা কৰি ৰিক্সা ঢুলীয়া বা গাড়ী মটৰ আই টি কুটুম্ব চব সৈতে আমি এটা শোভাযাত্ৰা হিচাপে লৈ আনিছোঁ